ইতিমধ্যে টেটত দেখা গৈছে যে 5,500 দিয়া হ'ল আৰু 4,500 দিবলৈ ৰখি আছে। যিসকল 10,000 এতিয়াও টেট উত্তীৰ্ণ আছে, নতুন বছৰত টেট উত্তীৰ্ণ হলে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে। কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে। ইতিমধ্যে টেটত দেখা গৈছে যে 5,500 দিয়া হ'ল আৰু 4,500 দিবলৈ ৰখি আছে। যিসকল 10,000 এতিয়াও টেট উত্তীৰ্ণ আছে, নতুন বছৰত টেট উত্তীৰ্ণ হলে চাকৰি নাপায়, কাৰণ প্ৰত্যেক বছৰে টেটত ল'ৰা উত্তীৰ্ণ হৈ থাকে। কিন্তু আমি চাকৰি দি যাম। কিন্তু এনেকুৱা কলহটোত যদি তলত ফুটা থাকে, যিমানে পানী ঢালিব পানীটোতো নৰখিব, কাৰণ নিবনুৱা সমস্যা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কোনোবা নহয় কোনোবাটো নিবনুৱা থাকিব। মইতো 100% সকলোকে সহায় কৰিব নোৱাৰো, কিন্তু এইবাৰ 1.5 লাখ চাকৰি দিছো, অহাবাৰ চেষ্টা কৰিম 2 লাখক দিবৰ কাৰণে।